অসহায় লোকৰ বাবে এখন সহায়ৰ হাত, বাটে পথে পৰি থকা লোকৰ বাবে এক আশ্ৰয়। মানৱতাৰ যেন এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে তেজপুৰৰ বেচৰকাৰী সংস্থা WCCBCয়ে। বৰ্তমান সময়ত সকলোৰে যেন সময়ৰ অভাৱ, সকলো লোকেই নিজৰ নিজৰ কামক লৈ ব্যস্ত, কিন্তু ইয়াৰ মাজতো একাংশ মানৱদৰদী লোক আছে যিয়ে সমাজৰ হিতৰ বাবে সদায় কাম কৰি আহিছে। ইয়াৰে ভিতৰত নাম ল'ব লাগিব তেজপুৰৰ এটা বেচৰকাৰী সংস্থাৰ। 100 গৰাকীৰো অধিক মহিলাৰে গঠিত সংস্থা WCCBCয়ে বিভিন্ন ধৰণৰ সামাজিক কাম কৰি আহিছে। তেজপুৰৰ মহিলা সুৰক্ষা আৰু শিশু বিকাশ সংস্থাৰ প্ৰতিষ্ঠাপক সংগীতা বৰাৰ নেতৃত্বত একাংশ মহিলাই নিস্বাৰ্থভাৱে সমাজৰ হকে কাম কৰি গৈছে। বিশেষকৈ সমাজৰ পৰা অৱহেলিত প্ৰতিজন লোকৰ হৈ মাত মাতিবলৈ, সকাহ দিবলৈ তেওঁ আৰম্ভ কৰিছে মহিলা সুৰক্ষা আৰু শিশু বিকাশ সংস্থা ভাৰত। প্ৰায় 3 বছৰত ভৰি দিয়া এই সংস্থাটোৱে নিষ্পেষিত লোকৰ বাবে মাত মাতি আহিছে। আমি যেতিয়া আমাৰ ধৰি লওক জাবৰ জোথৰত পৰি থকা মানুহ, ৰাস্তাত বহি থকা মানুহ, যাৰ কোনো ঘৰৰ একো ঠিকনা নাথাকে, তেনেকুৱা মানুহৰ আমি খবৰ পালে তেনেকুৱা মানুহ আমি ৰেস্কিউ কৰোঁ। আৰু আচলতে ক'ব গ'লে মাহত আমাৰ 1-2টা ৰেস্কিউ থাকেই, 2-3টালৈকে হয় তাৰমানে ৰেস্কিউ। তেন্তে আমি সেই মানুহখিনি ৰেস্কিউ কৰোঁ। তাৰপিছত আমি তেওঁলোকৰ চিকিৎসাৰ কাৰণে আমি চিভিললৈ লৈ যাওঁ। লগতে আমাৰ আৰক্ষীয়ে যথেষ্ট সহায় কৰে, সেই ঠাইৰ লোকেল আৰক্ষীয়ে। তাৰপিছত আমি CGMৰ আমি চহী লৈ তেখেতসকলক মেণ্টেল হস্পিটেলত ৰাখি তেওঁলোকৰ ট্ৰিটমেণ্টৰ কৰাওঁ। আমি প্ৰায় দেখিবলৈ পাওঁ যে পদপথত, কেতিয়াবা জাবৰৰ দমত, আন কোনো লেতেৰা ঠাইত কিছু লোক পৰি থাকে, যাৰ কোনো পৰিয়াল নাই। তেওঁলোকেও নাজানে ক'ত যাব, কি কৰিব, অথবা মানসিকভাৱে কিছু দুৰ্বল তেওঁলোক। এনে লোকসকলক সহায় কৰিবলৈ 2-এজনৰ বাদে কোনো সহায় কৰিবলৈ অহা দেখা নাযায়। এই ক্ষেত্ৰত সংগীতা বৰাই সংস্থাটোৰ জৰিয়তে সেইসকল মানুহক সহায় কৰি আহিছে। তেওঁলোকে বাটে পথে পৰি থকা লোকসকলক উদ্ধাৰ কৰি প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰে। যিসকল লোকে কোনো কাৰণত নিজৰ ঘৰৰ পৰা বিচ্ছিন্ন হৈ পৰে, তেনে লোকক পুনৰ ঘৰত থৈ আহে এই সংস্থাটোৱে। এতিয়ালৈকে আমি ধৰি লওক হিচাপে এডাল্ট যোনটো বয়সস্থ মানুহ, আমি তেনেকুৱা ৰেস্কিউ আপোনাৰ আজি 1.5-2 বছৰ আমি ৰেস্কিউ কৰিছোঁ। আমাৰ কমচে কম 40-50জন মানুহ হ'ব আমি ৰেস্কিউ কৰা। সংগীতা বৰাৰ নেতৃত্বত মহিলা সুৰক্ষা আৰু শিশু বিকাশ সংস্থা ভাৰতে বৰ্তমানলৈকে প্ৰায় 1/2 শতাধিক লোকক উদ্ধাৰ কৰি সংস্থাপন দিবলৈ সক্ষম হৈছে। জাবৰৰ দমত পৰি থকা বহু লোকক প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তুলিবলৈ সক্ষম হৈছে তেওঁলোক। সঁচাকৈয়ে তেওঁলোকৰ এই কাৰ্য প্ৰশংসনীয়। তেজপুৰৰ পৰা জলি দেৱীৰ ৰিপৰ্ট, লোকেল 18।